Hello everyone and welcome to Daidoka. আজি আমি ডিসকাস কৰিম আসাম জিওগ্ৰাফী অসমৰ ভূগোলৰ বিষয়ে। এইটো এটা ৰিভিজন ক্লাছ হয়। আমি আগতেও আসাম জিওগ্ৰাফী ক্লাছ কৰিছো। এতিয়া সব কিছুমান বস্তু ইয়াত মই ইনক্লুড কৰা নাই, যেনেকৈ ধৰি লওক নৰ্থ ইষ্ট ষ্টেটৰ বিষয়ে হৈ গ'ল বা ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল হৈ গ'ল বা টেম্পলছ অফ আসাম হৈ গ'ল। এই বস্তুবিলাক আপোনালোকে তাত চাই ল'ব পাৰে। আমাক যেতিয়া জিঅ'গ্ৰাফী বুলি ক'লে আমি এনেই ডেছক্ৰিপশ্যনটোৱে বুজোঁ যে আমাৰ অসমৰ ডেছক্ৰাইব যে অসমৰ বিষয়ে আমি যিমানখিনি বস্তু আছে আমি জানিব লাগিলে তাৰ লোকেশ্যন বেছেই হওক বা ক'ত কেনেকুৱা ধৰণৰ মানুহ থাকে, কেনেকুৱা ধৰণৰ জাতি থাকে। চ' এই গোটেইখিনি বস্তুৱে সোমাব। আপোনালোকে এইকেইটা ভিডিঅ' আপোনালোকে ৰেফাৰ কৰিব পাৰে। ইয়াৰ উপৰিও আপোনালোকে যদি ডেইলি কুইজ বা আপোনালোকে যদি ইয়াৰ PDF টো আপোনালোক যদি লাগে, তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটো আপোনাৰ দা এডুকা বুলি আছে আমাৰ। তাৰ পৰা আপোনালোকে জইন হৈ ল'ব পাৰিব আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া যিটো আমাৰ SI এক্সাম, সেইটো আমাৰ 5 জানুৱাৰী তাৰিখে আছে। আমি তাৰ কাৰণে মক টেষ্ট উলিয়াইছিলোঁ। আমি মক টেষ্ট 5টা মক টেষ্ট আমি বৰ্তমান আমাৰ এভেইলেবল আছে। যদিহে আপোনালোকক এই 5টা মক টেষ্টৰ প্ৰয়োজন হৈছে, তেতিয়াহ'লে আপোনালোকে এইটো নাম্বাৰ নহ'লে এইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰে তাৰ বিষয়ে আপোনালোকে সবিশেষ জানিবলৈ। ইয়াৰ লগতে আমি আসাম হিষ্ট্ৰী আৰু আসাম আৰ্ট এণ্ড কালচাৰৰ আমি 500 MCQ এখন কিতাপ উলিয়াইছিলোঁ। তাত অনলি MCQ আছে। অনলি ইংলিছত পাব দুইটা বস্তুৱেই। তো এইখন আপোনালোকে ল'ব পাৰিব। আপোনালোকে কণ্টেক্ট নাম্বাৰ ইয়াত কণ্টেক্ট ডিটেইলছ দিয়া আছে, ইয়াত আপোনালোকে টেক্সট কৰিব পাৰিব। এতিয়া আমি আহিছোঁ আসাম জিঅ'গ্ৰাফীৰ বিষয়ে। প্ৰথমে আমি ফিজিকেল জিঅ'গ্ৰাফীটো চাই লওঁ। অসমৰ যি লোকেশ্যনটো, অসমৰ যি লেটিটিউড হৈ গ'ল, লংগিটিউড হৈ গ'ল। লোকেশ্যন বুলি ক'লে আমাৰ লেটিটিউড লংগিটিউড দুটা বস্তু যেতিয়া থাকে, আমি কোনোবা এটা বস্তু লোকেশ্যনটো উলিয়াব পাৰোঁ। ঠিক তেনেকৈ আমাৰ অসমৰ লেটিটিউড আৰু লংগিটিউড বুলি ক'লে মানে 24.3 ডিগ্ৰী নৰ্থ আৰু 28 ডিগ্ৰী নৰ্থ হৈছে আমাৰ লেটিটিউড। আৰু লংগিটিউড বুলি ক'বলৈ গ'লে 89.5 ডিগ্ৰী ইষ্ট আৰু 96.1 ডিগ্ৰী ইষ্ট। এতিয়া আপোনালোকে কিছুমান কিতাপত এইটো বেলেগভাৱেও পাব, একো নাই, দুইটা একেই বস্তু। এতিয়া যিমানখিনি ডাটা মই ইয়াত দিছোঁ, ইয়াত আপোনালোকৰ 2011ৰ যিটো চেঞ্চাছ হৈছিলে তাৰ ওপৰত ভিত্তি কৰি ইয়াত ডাটাকেইটা দিয়া হৈছে। যেনে ডাটাটো হৈছে ধৰি লওক এৰিয়াটো তাৰ আমাৰ মাটিকালি কিমান 78,438 স্কুৱেৰ কিলোমিটাৰ হৈছে আমাৰ এৰিয়া। বাকী এৰিয়া ৱাইজ আমি যদি চাওঁ, গোটেই আমাৰ ইণ্ডিয়াৰ ভিতৰত ইণ্ডিয়াৰ যদি গোটেই ইণ্ডিয়া মেপখন যদি আমি যদি চাওঁ, ইণ্ডিয়া মেপখনৰ আমি গোটেই যদি 100% বুলি আমি ধৰোঁ, তেতিয়াহ'লে তাৰ 2.39% হৈছে আমাৰ অসমখনে আগুৰি আছে। আৰু পপুলেশ্যন ৱাইজ যদি আমি চাওঁ, যদি ইণ্ডিয়াত যদি 100টা মানুহ আছে, তাৰে ভিতৰত 2.59টা মানুহ ক'ত আছে? আমাৰ অসমত আছে। তাৰমানে 100% যদি আমি ধৰোঁ, তেতিয়াহ'লে 2.59% আমাৰ মানুহ ক'ত বাস কৰে? অসমত বাস কৰে। এইটো হৈছে 2011 চনৰ ডাটা। টোটেল ডিষ্ট্ৰিক্ট আমাৰ 31টা ডিষ্ট্ৰিক্ট আছে বুলি আমি এতিয়া গম পাইছোঁ। ইয়াৰ পিছত আমি বাউণ্ডেৰীজ অফ আসাম চাওঁ যে অসমৰ ছাইডত কিমানখিনি কাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। অসমে কাৰোবাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী যদি শ্বেয়াৰ কৰিছে, ইণ্টাৰনেশ্যনেল মানে হৈছে যদি বেলেগ কোনোবা এখন দেশৰ লগত যদি বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, তেতিয়াহ'লে আমি সেইটো ইয়াত চাব লাগিব। এতিয়া এই বাউণ্ডেৰী বুলি ক'লে আমি প্ৰত্যেকটো বস্তুৱে আমি চাব লাগিব। আপুনি মেপখন দেখিছে, সেইকাৰণে মেপখন আমাক প্ৰয়োজন হয়। এতিয়া চব 7 ষ্টেটছ, আমাৰ 7খন ষ্টেটে আমাৰ অসমখনক আগুৰি আছে আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আমি 2খন কাণ্ট্ৰিৰ লগত শ্বেয়াৰ কৰোঁ, সেইটো আপোনালোকে গম পায়। এখন হৈছে ভূটান আৰু এখন হৈছে আমাৰ বাংলাদেশ। বাংলাদেশৰ আমি ইয়াৰ লগত ইয়াত কানেক্ট হৈ আছে, এই ওপৰ ফালে এনেকৈ কানেক্ট হৈ আছে। ভূটানৰ যিটো এৰিয়া, এইটো ইয়াত তেওঁলোকে শ্বেয়াৰ কৰিছে। এতিয়া যিটো লেংথ অফ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী, মই আপোনালোকক দুটা বাউণ্ডেৰীৰ কথা ক'লোঁ যে ভূটান আৰু বাংলাদেশৰ লগত যিটো শ্বেয়াৰ কৰিছে, সেইটো ইণ্ডিয়া আৰু ভূটান, তাৰমানে আমাৰ অসমখন আৰু বাংলাদেশৰ লগত হৈছে 267.5 কিলোমিটাৰ। আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ লগত যিটো শ্বেয়াৰ কৰিছে, সেইটো হৈছে 265.8 কিলোমিটাৰ। তাৰমানে আমি যদি চাওঁ, ইণ্ডিয়া আৰু বাংলাদেশটো এই পাৰ্টটো আৰু এই পাৰ্টটো দুইটা মিলাই আমাৰ কিমান হ'ব? 265.8 হ'ব। আৰু ইণ্ডিয়া আৰু আমাৰ যি ভূটান আছে, ভূটানটো হৈছে 265। তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিটো আমাৰ 265.8 কিলোমিটাৰ আৰু বাংলাদেশ 267.5 কিলোমিটাৰ। এতিয়া টোটেল আমাক যদি সোধে যে টোটেল ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী দুইটা প্লাছ কৰিলে কিমান হ'ব? 533.3 কিলোমিটাৰ। এতিয়া আমি যদি ষ্টেট ৱাইজ চাওঁ, আমি ৰাজ্যৰ লগত কিমান আমি যদি শ্বেয়াৰ কৰিছোঁ, আমাৰ যি ডিষ্ট্ৰিক্ট আমাৰ অসমৰ যিমানখিনি ডিষ্ট্ৰিক্ট আছে, কোনকেইখন ডিষ্ট্ৰিক্টে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী তাৰমানে বাংলাদেশ আৰু ভূটানৰ লগত শ্বেয়াৰ কৰে, তো তেনেকুৱা কেইখন আছে? 8খন আছে। এইকেইখন আছে বাক্সা হৈ গ'ল, চিৰাং হৈ গ'ল, কোকৰাঝাৰ, ওদালগুৰি, কৰিমগঞ্জ, কাছাৰ হৈ গ'ল, আৰু ধুবুৰী এণ্ড চাউথ চালমাৰা, মানকাছাৰ। তো এইকেইখন হৈছে 8খন। আৰু এই 8খনৰ ভিতৰত আপোনালোকে কোনখনে কিমান শ্বেয়াৰ কৰিছে? যেনেকৈ বাক্সাই ভূটানৰ লগত শ্বেয়াৰ কৰে 82.9 কিলোমিটাৰ। তাৰপিছত চিৰাং আৰু ভূটানৰ যিটো বাউণ্ডেৰী, সেইটো হৈছে 70.7 কিলোমিটাৰ। আৰু কোকৰাঝাৰৰ লগত 61.4 কিলোমিটাৰ, ওদালগুৰিৰ লগত 50.8 কিলোমিটাৰ, কৰিমগঞ্জৰ লগত 98.3 কিলোমিটাৰ, কাছাৰৰ লগত 27.3 কিলোমিটাৰ। তাৰপিছত যি ধুবুৰী আৰু চাউথ চালমাৰা মানকাছাৰ আছে, তেওঁলোকৰ লগত 141.9 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। তো আপোনালোকে এইকেইটাও ডাটাকেইটাও মনত ৰাখিব লাগিব।
এতিয়া ইণ্টাৰ ষ্টেট বৰ্ডাৰ এৰিয়াছ তাৰমানে কোনখন আমাৰ অসমে কোনকেইখন ষ্টেটৰ লগত আমাৰ আৰু শ্বেয়াৰ কৰে যেনেকৈ নাগালেণ্ড হৈ গ'ল অৰুণাচল প্ৰদেশ হৈ গ'ল মণিপুৰ হৈ গ'ল হয়নে মেঘালয় হৈ গ'ল তো এইকেইখন লগত আমাৰ এইকেইখন লগত মানে কিমান কিমান বাউণ্ডেৰী শ্বেয়াৰ কৰে সেইটো আমি চাওঁ নাগালেণ্ড অৰুণাচল প্ৰদেশ মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় তাৰপিছত ৱেষ্ট বেংগল এইকেইখন হৈছে আমাৰ যি আমাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে বেলেগ ষ্টেটৰ লগত বেলেগ ৰাজ্যৰ লগত অসম আৰু নাগালেণ্ডে শ্বেয়াৰ কৰে 512.1 কিলোমিটাৰ অসম আৰু অৰুণাচল প্ৰদেশে 804.1 কিলোমিটাৰ তাৰপিছত মণিপুৰৰ লগত 204.1 মিজোৰামৰ লগত 164.6 কিলোমিটাৰ ত্ৰিপুৰাৰ লগত 46.3 কিলোমিটাৰ মেঘালয়ৰ লগত 884.9 কিলোমিটাৰ ৱেষ্ট বেংগলৰ লগত 127.0 কিলোমিটাৰ তাৰমানে ৱেষ্ট বেংগলৰ লগত যিটো শ্বেয়াৰ কৰিছে তাৰ যিটো লেংথ তাৰ যিটো দৈৰ্ঘ্য সেইটো হৈছে আমাৰ কিমান 127 কিলোমিটাৰ চ' আমাক যদি সুধিছে টোটেল যিটো লেংথ হৈছে গোটেইখিনি যদি আমি প্লাছ কৰোঁ সেইটো হ'ব 2741.3 কিলোমিটাৰ আৰু ইয়াত এটা নোট মই লিখিছোঁ যে দেয়াৰ আৰ 24 নাম্বাৰ্ছ অফ ডিষ্ট্ৰিক্ট যিখনে কি কৰে যে ইণ্টাৰ ষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰে এতিয়া যিমানখিনি আমি অসম নাগালেণ্ড পালোঁ অসম অৰুণাচল পালোঁ তো অসম অৰুণাচলৰ যদি আমি কওঁ যে কোনকেইখন ডিষ্ট্ৰিক্টে অৰুণাচল প্ৰদেশৰ লগত মানে বাউণ্ডেৰী শ্বেয়াৰ কৰে তেনেকৈ যদি আমি চাবলৈ যাওঁ তেনেকুৱা আমি কিমান পাম বাউণ্ডেৰী ছাইডত থকা আমি ডিষ্ট্ৰিক্ট কিমান পাম যিকেইখনে বেলেগ ৰাজ্যৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে তেনেকুৱা আমি পাম 24খন ডিষ্ট্ৰিক্ট আমি পাম এতিয়া যিটো 2011 চনৰ যিটো চেঞ্চাছ হৈছিল লাষ্ট টাইম আৰু এইটোৱে আমাৰ লেটেষ্ট বুলি ধৰা হয় কাৰণ ইয়াৰ পিছত আমাৰ চেঞ্চাছ হোৱা নাই চ' নগাঁওখন হৈছে হাইষ্ট পপুলেশ্যন নগাঁওখনত হাইষ্ট পপুলেশ্যন বৰ্তমান আছে আৰু ছেকেণ্ডত ধুবুৰী আছে থাৰ্ডত আছে শোণিতপুৰ তাৰপিছত ডিমা হাছাওত চবতকৈ লোৱেষ্ট পপুলেশ্যন আছে আমি জানো এইটো হিলি এৰিয়া হয় কামৰূপ মেট্ৰত হাইষ্ট পপুলেশ্যন ডেঞ্চিটি আছে তাৰমানে কিমানডোখৰ ডেঞ্চিটি মানে যে ঘনত্ব যে এইডোখৰ জেগাত এতিয়া এই দুটা বস্তু যদি মই আকৌ দুইটাৰ চাইজটো যেনিবা ছেইম হয় ইয়াত এনেকৈ আছে মানুহ আৰু ইয়াত যেনিবা পুৰা এনেকৈ আছে তো তেতিয়াহ'লে কোনটো ডেঞ্চিটি বেছি হ'ব মানে এইটো যেনিবা এ হয় এইটো যদি বি হয় কোনটো ডেঞ্চিটি বেছি হ'ব তেতিয়া ডেফিনেটলি এই ডেঞ্চিটি কি হ'ব বেছি হ'ব তো এইটো কোৱা হয় পপুলেশ্যন ডেঞ্চিটি আৰু তেনে ক্ষেত্ৰত কামৰূপ মেট্ৰৰ কি হৈছে হাইষ্ট ডেঞ্চিটি আছে আৰু ডিমা হাছাওৰ কি হৈছে লোৱেষ্ট পপুলেশ্যন ডেঞ্চিটি আছে এতিয়া পপুলেশ্যন ডেঞ্চিটি আমি যদি অসমৰ যদি পপুলেশ্যন ডেঞ্চিটি চাওঁ সেইটো হৈছে 398 398 বাক্সাৰ হৈছে 958 এইটো 958টো হৈছে হাইষ্ট ছেক্স ৰেচিঅ' তাৰমানে 1000 মেইলৰ কাৰণে কিমান মানে ফিমেল আছে মেইল টু ফিমেল এটা ৰেচিঅ' আমি উলিয়াওঁ সেইকাৰণে ৰেচিঅ' মানে হৈছে ৰেচিঅ' আমি পঢ়িছোঁ ন ৰেচিঅ' ইন প্ৰপৰ্শ্যন চ' আমি এইটো হৈছে মেইল আৰু ফিমেলৰ যিটো ৰেচিঅ' সেইটো হৈছে 958 ডিমা হাছাওৰ হৈছে 932 যিটো হৈছে চবতকৈ লোৱেষ্ট বুলি ধৰা হয় এতিয়া যিমান টোটেল পপুলেশ্যন আছে তাৰে 14% কি হয় টাউনত বাস কৰে তাৰমানে আৰ্বান এৰিয়াত বাস কৰে তাৰমানে আমি যদি উল্টাকে যদি আমি চাওঁ তাৰে আমাৰ কিমান হ'ব 86% কি হয় ৰুৰেল এৰিয়াত আমাৰ বাস কৰে এতিয়া তাৰপিছত লিটাৰেচি যিটো ৰেট হয় তাৰমানে আমাৰ শিক্ষিতৰ যিটো হাৰ সেইটো হৈছে 72.19% কামৰূপ মেট্ৰৰ চবতকৈ বেছি শিক্ষিতৰ হাৰ আছে সেইটো হৈছে 88.71% তাৰমানে কামৰূপ মেট্ৰত যিমানখিনি ব্যক্তিয়ে যিমানখিনি মানুহে বাস কৰে তাৰে 88.71% কি বুলি ধৰা হয় শিক্ষিত বুলি ধৰা হয় ধুবুৰী হৈছে চবতকৈ লোৱেষ্ট 58.30%। নেক্সট ফিজিঅ'গ্ৰাফিক কিছুমান ডিভিজন আছে আমি জানো যে তিনিটা ভাগত ভাগ কৰা হয় যে ব্ৰহ্মপুত্ৰ ভেলী হৈ গ'ল বৰাক ভেলী হৈ গ'ল আৰু কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিল তো তিনিটা ভাগত আমি অসমৰ যিটো ফিজিঅ'গ্ৰাফিক ডিভিজন সেইটো আমি ভাগ কৰিব পাৰোঁ ব্ৰহ্মপুত্ৰ ভেলী হৈছে আমি গম পাওঁ এখন মেইনলি ব্ৰহ্মপুত্ৰ নৈখনৰ ওপৰত বেছ কৰি আছে দিছ ভেলী ইজ লোকেটেড নৰ্থৰ ফালে আছে তো এইফালে ওপৰৰ ফালে আছে নৰ্থ তো এই পাৰ্টটো হৈছে আমাৰ ব্ৰহ্মপুত্ৰ ভেলী দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ৰান চৌৰা ভেলী মই কৈছোঁ যে ব্ৰহ্মপুত্ৰ নৈখন এইফালে পাৰ হৈ যায় কাৰ্বি আংলং আৰু নৰ্থ কাছাৰ হিলত যদি আমি চাওঁ এইটো চেণ্ট্ৰেল পাৰ্ট মাজৰ এই পাৰ্টটোত আছে হয়নে দ্য হিলছ ইন দিছ ৰিজন আৰ পাৰ্ট অফ দ্য চাউথ ইণ্ডিয়ান প্লেটু তাৰপিছত ইয়াত আৰু ৰিভাৰ আছে বৰাক ভেলী আছে বৰাক ভেলী যিটো আছে ইয়াত মেইনলি বৰাক ৰিভাৰখনৰ কথা কোৱা হৈছে বৰাক ৰিভাৰ ফ্ল'জ থ্ৰু দি ভেলী এণ্ড জইনছ ব্ৰহ্মপুত্ৰ ৰিভাৰ বাংলাদেশত গৈ পেলাই কি হ'ব বাংলাদেশত গৈ পেলাই কি হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰৰ লগত কি হ'ব মিলিত হ'ব বৰাক ৰিভাৰখন ইয়াৰ পিছত যিটো আমাৰ অসমৰ যিটো ৰিভাৰ ছিষ্টেম সেইটো কেনেকুৱা ধৰণৰ আমি সেইটো চাই লওঁ ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেম দুটা ছিষ্টেম আছে এটা হৈছে ব্ৰহ্মপুত্ৰ কাৰণ আমাৰ দুখন মেজৰ নৈ আছে এখন হৈছে ব্ৰহ্মপুত্ৰ এখন হৈছে বৰাক তো চাম নৰ্থ বেংক ট্ৰিবিউটৰিজ কিছুমান নৰ্থ বেংক ট্ৰিবিউটৰিজ আছে কিছুমান চাউথ মানে কিছুমান নৰ্থৰ ফালৰ পৰা আহিছে ব্ৰহ্মপুত্ৰত লগ হৈছে আৰু কিছুমান চাউথৰ ফালৰ পৰা গৈ পেলাই কি হৈছে ব্ৰহ্মপুত্ৰত লগ হৈছে নৰ্থৰ ফালৰ কেইখন যদি আমি যদি চাওঁ গাই হৈ গ'ল জীয়াঢল সুবানচিৰি ৰঙা নদী ডিক্ৰম বুৰৈ বৰগংগা জীয়া ভৰলী গাভৰু পাঞ্চনৈ জীয়া ধনচিৰি বৰনদী পুঠিমাৰী তাৰপিছত পাগলাদিয়া কলদিয়া ভোমৰা তো এই গোটেই বস্তুখিনি আমি মনত ৰাখিব লাগিব ঠিক তেনেকৈ চাউথ বেংক আছে ডিব্ৰু হৈ গ'ল বা বুঢ়ীডিহিং হৈ গ'ল দিচাং হৈ গ'ল দিখৌ হৈ গ'ল জাঁজি হৈ গ'ল তিয়ক ভোগদৈ কাকডোঙা হৈ গ'ল ধনচিৰি কলং যমুনা কপিলি বৰাপানী তো এইখিনি হৈছে চাউথৰ ফালৰ পৰা জইন কৰিছে
তো আপোনালোকক এক্সামত সুধিব পাৰে যে তলৰ কোনটো চাউথ বেংক ট্ৰিবিউটৰী হয় বা কলৰ কোনখন নৈ নৰ্থ বেংক ট্ৰিবিউটৰী হয়। ঠিক তেনেকৈ বৰাক ৰিভাৰ চিষ্টেমটো আছে আমাৰ, যে কিছুমান আমাৰ কি হৈছে ছেইম, আমি যদি চাওঁ নৰ্থৰ ফালৰ পৰা আহি পেলাই বৰাকত জইন হৈছে, জিৰি, জাতিংগা, চিৰি, মাৰাং, মধুৰা, ডালু, আৰু চাউথৰ ফালৰ পৰা কিছুমান বৰাক নৈ হৈছে, এইটো হৈছে সোনাই, ৰুকনি, ঘাগৰা, কাটাখাল হৈ গ'ল, ধলেশ্বৰী হৈ গ'ল, বা চিংলা বা লংগাই। তো এই গোটেইখিনি আপোনালোকে মনত ৰাখিব লাগিব যে কোনখন নৈ কি হৈছে মানে নৰ্থ বেংক ট্ৰিবিউটৰী হয় আৰু কোনখন চাউথ বেংক ট্ৰিবিউটৰী হয়। ইয়াতে কিছুমান লেক আৰু পঞ্জো আছে, যে কিছুমান ইম্পৰ্টেণ্ট লেক আছে, যে ক'ত আছে। চান্দুবি লেকটো আমি জানো এটা ভূমিকম্পৰ ফলত এইটো উৎপত্তি হৈছিলে, কামৰূপত আছে। গুৱাহাটীত হৈ গ'ল, বা দীপৰ বিল হৈ গ'ল, গুৱাহাটীত আছে। তাৰপিছত মাগুৰী মাটাউং বিল হৈ গ'ল, এইটো ক'ত আছে, ডিব্ৰু চৈখোৱা, এইটো ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কত আছে। হাফলং লেক এটা আছে ডিমা হাছাও, চনবিল আছে কৰিমগঞ্জ, তাৰপিছত বৰপুখুৰী আছে শিৱসাগৰ, তাৰপিছত শিলহাকু লেক আছে কামৰূপত, উৰপাত বিল আছে গোৱালপাৰা, তাৰপিছত হাকামা লেক আছে ধুবুৰীত, ডালু লেক আছে শিলচৰত, তাৰপিছত তামৰাংগা আছে বঙাইগাঁও, মেৰবিল আছে নগাঁও, তাৰপিছত আৰু মাইকালাং বিল আছে মৰিগাঁও। চ' এই জেগাডোখৰ লোকেশ্যন বেছটো আপোনালোকে মনত ৰাখিব। নেক্সট কিছুমান মেজৰ মিনাৰেলছ আছে, আমি যে যিখিনি বস্তু মানে তাত পোৱা যায়, তেনেকৈ ধৰি লওক অইল এণ্ড নেচাৰেল গেছ পোৱা যায় তিনচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, কাছাৰ হৈ গ'ল। কোল পোৱা যায় তিনচুকীয়া, কাৰ্বি আংলং, ডিমা হাছাও। লাইমষ্ট'ন পোৱা যায় কাৰ্বি আংলং, ডিমা হাছাও। আইৰণ অ'ৰ ক'ত বেছিকৈ পোৱা যায়, কামৰূপ, গোৱালপাৰা, ধুবুৰী। গ্ৰেনাইট পোৱা যায় তেনেকৈ, বা চিলিমেটাইট পোৱা যায়, তাৰপিছত চাইনা ক্লে পোৱা যায়, গ্লাছ চেণ্ড পোৱা যায়, ফুলাৰ্ছ আৰ্থ পোৱা যায় নলবাৰী, বাক্সা। প্লেচাৰ গ'ল্ড পোৱা যায় লখিমপুৰ। চ' এই গোটেই বস্তুখিনি লোকেশ্যন ক'ত বেছি পৰিমাণে পোৱা যায়, সেইটো আমি চাই থোৱাটো আমাৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আৰ্থকুৱেক আহিছিলে, মই কৈছোৱে যে ইয়াত চান্দুবি লেকৰ কথা আছে। তিনিটা মেজৰ আৰ্থকুৱেক আহিছিলে, এটা হৈছে জানুৱাৰী 10 তাৰিখে 1869ত। তাৰ এপিচেণ্টাৰ মানে হৈছে যে য'ত বস্তুটো আমাৰ উৎপত্তি হৈছে, মানে উৎপত্তি হৈ পেলাই য'ত প্ৰথমে হিট কৰিছে, এইটো হৈছে আমাৰ কি এপিচেণ্টাৰ। তো ইয়াত হৈছে নৰ্থ কাছাৰ হিলত এপিচেণ্টাৰ হৈছে। তাৰপিছত জুন 12, 1897ত যিটো ইণ্টেনচিটি আছিলে 8.7 ৰিক্টাৰ স্কেলত, আৰু তাৰ ফলতে কি হৈছিলে, চান্দুবি লেকটো কি হৈছিলে, বৰ্তমানৰ যিটো চান্দুবি লেক আপোনালোকে দেখিছে তাৰ ফলতে হৈছিলে। 15 আগষ্ট 1950 এইটো হৈছিলে 8.6 ইণ্টেনচিটি ৰিক্টাৰ স্কেলত। তো আপোনালোকে এইকেইটা মনত ৰাখিব যে কোনটো কেতিয়া আহিছিলে, আৰু সেই যিটো চনত আহিছে তাৰ যিটো ৰিক্টাৰ স্কেল বা তাৰ যিটো ইণ্টেনচিটি কিমান হয়, সেইটো আপোনালোকে মনত ৰাখিব। এতিয়া সেইটোৱে মই এপিচেণ্টাৰ কথা কৈছিলোঁ, যে ফ'কাছ মানে হৈছে ইয়াত একচুৱেলি যদি ভূমিকম্পটো উৎপত্তি হৈছে আৰু ইয়াত গৈ ৱেভটো গৈ প্ৰথমে য'ত খুন্দা মাৰিছে, বা প্ৰথমে য'ত আমি ভূমিকম্পটো আমি ফিল কৰিছোঁ, আমিতো ইয়াত উৎপত্তি হ'লে ফিল নকৰিম, আমাৰ ওপৰলৈ আহিলেই হ'ব ৱেভকেইটা। তো ইয়াত যেতিয়া আহিব, য'ত আমি ফিল কৰিম, সেইটোক কি বুলি কোৱা হয়, এপিচেণ্টাৰ বুলি কোৱা হয়। এতিয়া কিছুমান ব্ৰিজ আছে যিখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ গ'ল, যেনেকৈ শৰাইঘাট ব্ৰিজ। শৰাইঘাট ব্ৰিজে কাক কানেক্ট কৰিছে, লোকেশ্যনটো হৈছে নৰ্থ আৰু চাউথ বেংকক কানেক্ট কৰে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ গুৱাহাটীত। আৰু এইটো ৰোড কাম ৰেইল ব্ৰিজ হয়, তাৰমানে ইয়াত ৰেইলো চলিব আৰু তলত গাড়ীও চলিব। ইয়াত এতিয়া চাওক, ইয়াৰ যিটো লেংথ হয়, সেই লেংথটো হৈছে 1492 মিটাৰ্ছ, তাৰমানে 1.49 কিলোমিটাৰ। এইটো 1962 এইটো ইয়াত কি হৈছিলে, ষ্টাৰ্ট হৈ গৈছিলে। বগীবিল ব্ৰিজ আপোনালোকে দেখিছে, ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত আছে, আৰু আপাৰ আসাম মানে এইটো আপাৰ আসামৰ ছাইডে আছে। তাৰপিছত ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে। কোনখন নদীৰ ওপৰত আছে সেইটো ইম্পৰ্টেণ্ট হয়। ৰোড কাম ৰেইল ব্ৰিজ হয় এখন, ইয়াতো ৰেইল চলে। 4.94 কিলোমিটাৰ হয়। এইখন হৈছে দ্য লংগেষ্ট ৰেইল কাম ৰোড ব্ৰিজ ইন ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষত এইটো লংগেষ্ট ৰেইল কাম ৰোড ব্ৰিজ। লংগেষ্ট ব্ৰিজ নহয়, যে এনেকুৱা এখন লংগেষ্ট ব্ৰিজ যিখনত ৰেইলো চলে। এইখন 2018 চনৰ ডিচেম্বৰ মাহত এইটো কি হৈ গৈছিলে, অপেনিং হৈ গৈছিলে। ঢলা শদিয়া ব্ৰিজখনক আমি ভূপেন হাজৰিকা সেতু বুলিও আমি জানো। সেইটো হৈছে ঢলা আৰু শদিয়াৰ ওপৰত আছে, আৰু লোহিত ৰিভাৰৰ ওপৰত আছে। তো এই লোহিত ৰিভাৰ হৈছে মানে আহি পেলাই লোহিত ৰিভাৰ আহি পেলাই ব্ৰহ্মপুত্ৰতে লগ হৈছেহি দেই। তো এইটো হৈছে ইষ্টাৰ্ণ আছামৰ ফালে আছে, ইষ্টৰ ফালে তাৰমানে এইফালে আছে। তাৰপিছত এইখন হৈছে ৰোড ব্ৰিজ, এইখনত ৰেল নচলিব, আৰু 9.15 কিলোমিটাৰ হয়। এখন হৈছে ইণ্ডিয়াৰ লংগেষ্ট ব্ৰিজ। তো এইখন ইনগ্ৰেশ্যন 2017 চনতে কৰি দিয়া হৈছিলে। কলিয়াভোমোৰা ব্ৰিজখন হৈছে তেজপুৰ আৰু আমাৰ যি কলিয়াবৰৰ মানে দুইটা কানেক্ট কৰে, শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু এইফালে নগাঁও ডিষ্ট্ৰিক্ট, আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে। এইখন হৈছে ৰোড ব্ৰিজ হয়, আৰু 3.15 কিলোমিটাৰ। এখন 1987 এইখন ষ্টাৰ্ট কৰি দিয়া হৈছিলে। নৰনাৰায়ণ সেতু আপোনালোকে দেখিছে, এখন যোগীঘোপা আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট, মানে গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টক কি কৰে, কানেক্ট কৰে। যোগীঘোপা ক'ত আছে, গোৱালপাৰা ডিষ্ট্ৰিক্ট। তো মানে গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টক কানেক্ট কৰে, ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে। ৰোড কাম ৰেইল ব্ৰিজে হয় এখন, আৰু 2.28 কিলোমিটাৰ দীঘল। 1998ত এখন ষ্টাৰ্ট কৰা হৈছিলে। নিউ শৰাইঘাট ব্ৰিজ বুলি এখন নতুনকৈ খোলা হৈছিলে 2017 চনত। এইখন হৈছে পেৰেলেল টু দা অল্ড, যিখন পুৰণা যিখন শৰাইঘাট ব্ৰিজ আছে, এইখন মানে তাৰ পেৰেলেলি বনোৱা হৈছিলে, তাৰমানে এনেকৈ বনোৱা হৈছে। আৰু এখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত আছে, গুৱাহাটীত আছে। 1.49 কিলোমিটাৰ এখন কি হৈছে, লেংথ।
এতিয়া যিখন আমাৰ ইয়াত ধুবুৰী ফুলবাৰী ব্ৰিজ এখন বনোৱা কথা আছে আৰু বনাই আছে ধুবুৰী ফুলবাৰী ব্ৰিজ তাৰমানে দুটা জেগা কানেক্ট কৰিব ধুবুৰী আৰু ফুলবাৰী তো এইখন ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ওপৰত বনোৱা হ'ব আৰু অসম আৰু ফুলবাৰী ক'ত আছে মেঘালয়ত আৰু ধুবুৰী অসমত আছে অসম আৰু মেঘালয় কি কৰিব এইখনে কানেক্ট কৰিব বুলি কোৱা হৈছে ধুবুৰী ফুলবাৰী ব্ৰিজ টু বি কমপ্লিটেড 2028 এইটো কমপ্লিট হ'ব বুলি কোৱা হৈছে আৰু এইখন হ'ব ইণ্ডিয়াৰ ছেকেণ্ড লংগেষ্ট ব্ৰিজ অভাৰ ৱাটাৰ মানে এখন ছেকেণ্ড লংগেষ্ট ব্ৰিজ বুলি কোৱা হ'ব আফটাৰ দ্য মুম্বাই ট্ৰেইনছ হৰবৰ্গাৰ লিংক মানে এইখন 19 কিলোমিটাৰ এইখনৰ পিছতে আমাৰ এইখন হ'ব বুলি কোৱা হৈছে এইখন আমাৰ বাংলাদেশ বৰ্ডাৰ ফালে আছে এইটো চাইডে আছে হয়নে আৰু যিখন আমাৰ দলংখনৰ কথা কৈছোঁ তাৰপিছত বাংলাদেশ বৰ্ডাৰ দ্য ব্ৰিজ উইল লিংক অসমৰ যি ধুবুৰী আছে মেঘালয়ৰ যি ফুলবাৰী আছে মানে দুইটা লিংক কৰিব আৰু যিখনৰ আমাৰ মানে নেশ্যনেল হাইৱে 127B সেইটো কি কৰিব মেচিং পাৰ্টটোত মানে সেইখনে কমপ্লিট কৰিব বুলি কোৱা হৈছে ইম্প্ৰুভিং ৰোড কানেকশ্যনছ টু টাউন লাইক টুৰা আৰু নংষ্টইন ইন মেঘালয় তো এইবিলাকলৈ যাবলৈ ইজি হ'ব সেইটো ঠাইত কোৱা হৈছে এতিয়া কিছুমান আমি নেশ্যনেল পাৰ্কৰ বিষয়ে চাই লওঁ নেশ্যনেল পাৰ্ক অলৰেডি মই আপোনালোকক বেলেগকৈ এক্সট্ৰাকৈ পঢ়াই থৈছোঁ তথাপিও আমি ইয়াত ডিছকাছ কৰি লওঁ যে কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে গোলাঘাট ডিষ্ট্ৰিক্টতো পৰে হয়নে বা বোকাখাট চাব ডিভিজন টু দ্য নৰ্থ অফ কাজিৰঙা টু দ্য ইজ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ তো নৰ্থৰ ফালেতো ব্ৰহ্মপুত্ৰ ৰিভাৰ আছে মেপখন দেখিছে কাজিৰঙা হয়নে তো এখন আছে টু দ্য চাউথ ইষ্ট কাৰ্বি আংলং চাউথৰ ফালে কাৰ্বি আংলং আছে মানে তলৰ ফালে কি আছে কাৰ্বি আংলং আছে টোটেল এৰিয়াটো হৈছে 430 কিলোমিটাৰ স্কোৱাৰ মানে স্কোৱাৰ কিলোমিটাৰ আৰু এখন ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে 3 জানুৱাৰী তাৰিখে গেম চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰা হৈছে 10 নৱেম্বৰ তাৰিখে 1916 চনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে 1974ত 11 ফেব্ৰুৱাৰীত এই ডেটকেইটা আপোনালোকে মনত ৰাখিব যে কেতিয়া কি বস্তু ডিক্লেয়াৰ কৰা হৈছিলে আৰু ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে আমি ডিক্লেয়াৰ কৰিলে কেতিয়া 1985ত ইউনেস্কোৱে 3 আগষ্ট 2007ত এখন প্ৰজেক্ট টাইগাৰ আণ্ডাৰত আহিলে আৰু ইয়াত মানে আমাৰ এশিঙীয়া গড়টো পোৱা হৈ যায় সেইকাৰণে এখন ফেমাছ হয় আৰু লেটেষ্ট চেঞ্চাছৰ মতে 2613টা ইয়াত কি আছে বুলি কোৱা হৈছে ৰাইনো বা গড় আছে বুলি ইয়াত কোৱা হৈছে The wildlife in Kaziranga is the only one its kind where you can find eastern swamp deer ইয়াত পোৱা যায় বা বাৰ সিংহা বুলি যিটো কোৱা হয় মানে হৰিণা টাইপ 12টা সিং থাকে নিচিনা এটা দেখিবলৈ পোৱা যায় ইয়াত সেইটো দেখিবলৈ পোৱা যায় এতিয়া মানস নেশ্যনেল পাৰ্কত আমি যদি চাওঁ ইয়াৰ যিটো টোটেল এৰিয়া আছে এইটো 950 কিলোমিটাৰ স্কোৱাৰ হয় আৰু এইটো ৱেষ্টাৰ্ণ কৰ্নাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ৱেষ্টাৰ্ণ ফালে আছে ভূটানৰ আপোনাৰ ফুট হিলছত ভাবৰ এণ্ড টাৰাই ৰিজিয়নছ তো ইষ্টাৰ্ণ মানস ৰিভাৰৰ ইষ্টৰ ফালে আছে মানস নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰা হৈছিলে চেঞ্চুৰী হিচাপে 1 অক্টোবৰ 1928ত তেতিয়া এৰিয়া আছিলে ইয়াৰ 360 কিলোমিটাৰ স্কোৱাৰ প্ৰজেক্ট টাইগাৰ আণ্ডাৰত আহিলে 1973ত বায়'স্ফিয়াৰ ৰিজাৰ্ভ বনোৱা হৈ গ'ল 1973ত আৰু ইউনেস্কোৱে ডিক্লেয়াৰ কৰিলে 1985ত মানে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক একেলগে ডিক্লেয়াৰ হৈছে তাৰপিছত মানে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ হৈছে কিন্তু নেশ্যনেল পাৰ্ক হিচাপে 1990ত ডিক্লেয়াৰ কৰা হৈছে দ্য ৰেয়াৰেষ্ট স্পেচিছ অফ মানস আৰু হিস্পিড হেয়াৰ পিগমি হক এইবিলাক বস্তু তাত পোৱা যায় গল্ডেন লেংগুৰ এইবিলাক পোৱা যায় মানস ইজ ফেমাছ ফৰ ইজ পপুলেশ্যন অফ ৱাইল্ড ৱাটাৰ বাফেলো তো ইয়াত মানে ৱাটাৰ বাফেলো ইয়াত পোৱা যায় দ্য নেম অফ দ্য পাৰ্ক এখন মানস ৰিভাৰৰ পৰা আমি কি হৈছে অৰিজিনেট হৈছে বুলি কোৱা হৈছে মানে নামটো আৰু মানস নেশ্যনেল পাৰ্ক আৰু মানস ৰিভাৰ তো এইটো মানে যি গডেছ মনসা আছে তেওঁৰ নামেৰেও এইখন মানে নামাকৰণ কৰা হৈছে বুলি কোৱা হৈছে নেক্সট one হৈছে ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে এইখন দৰং ডিষ্ট্ৰিক্টৰ ফালে আছে আৰু চাউথাৰ্ণ কৰ্নাৰ ফালে চাউথৰ ফালে আছে নেশ্যনেল পাৰ্ক লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ চাইডৰ ফালে আছে জিয়া ধনচিৰি অলপ আগত আমি পাইছিলোঁ নৰ্থ অফ ব্ৰহ্মপুত্ৰ 78.81 কিলোমিটাৰ স্কোৱাৰ আৰু এইখন চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ হৈছিলে 1985ত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ হৈছিলে 1999ত 13 এপ্ৰিল তাৰিখে 1992ত এখন আকৌ ৰিনেম কৰা হৈছিলে যে ৱাজ ৰিনেম এজ ৰাজীৱ গান্ধী ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট হৈছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক দ্য নেশ্যনেল পাৰ্ক ইজ লোকেটেড তিনিচুকীয়া ডিষ্ট্ৰিক্টত আছে টুৱাৰ্ডছ নৰ্থ আৰু লোহিত আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ তো টোটেল এৰিয়াটো আছে 340 কিলোমিটাৰ স্কোৱাৰ আৰু এইটো মেইনলি ফেমাছ হৈছে হোৱাইট কালাৰ যি দাগ পোৱা যায় দেওহাঁহ বুলি আমাক যাক আমি কওঁ ৱাইল্ড হৰ্চো ইয়াত পোৱা যায় তাৰপিছত বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে 1997ত ডিক্লেয়াৰ কৰা হৈছিলে নেশ্যনেল পাৰ্ক হিচাপে 1999ত নেক্সট হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক এইখনৰ যিটো এৰিয়া সেইটো হৈছে 422 স্কোৱাৰ কিলোমিটাৰ ৰায়মনা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে আৰু অসমৰ 6 নম্বৰ এখন নেশ্যনেল পাৰ্ক হয় ৰায়মনা আপোনালোকে দেখিছে এইখন হৈছে ৰায়মনা আৰু 2021ত 5 জুন তাৰিখে এইটো গভৰ্ণমেণ্টে নটিফিকেশ্যন দিছিলে চ' গল্ডেন লেংগুৰ ইয়াত মানে পোৱা যায় যিটো গল্ডেন লেংগুৰ সেইটো হৈছে বড়োলেণ্ড ৰিজিয়নৰ কি হৈছে মেস্কট বুলি কোৱা হৈছে যেনেকৈ আমি কিবা খেলৰ মেস্কট হিচাপে আমি পঢ়িবলৈ পাওঁ এইটো হৈছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক এইখন হৈছে এৰিয়া আছে 234.36 কিলোমিটাৰ স্কোৱাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালে আছে ইয়াত আপোনালোকে দেখিছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক
13 ডিচেম্বৰ 2020 চনত এনাউন্স কৰিছিলে যে আমি এখন নেশ্যনেল পাৰ্ক কৰিম। তাৰপিছত ফাইনেলি এখন নেশ্যনেল পাৰ্ক হৈ গ'ল 15 জুন 2021 তাৰিখে। তাৰপিছত এইখন হৈছে এনেকুৱা এখন চেঞ্চুৰী ইন ইণ্ডিয়া হুইচ ইজ দ্য হোম অফ 7 ডিফাৰেণ্ট স্পেচিছ অফ ৱাইল্ড কেটছ। তাৰমানে টাইগাৰ পোৱা যায়, লিঅ'পাৰ্ড পোৱা যায়, তাৰপিছত ক্লাউডেড লিঅ'পাৰ্ড পোৱা যায়, লিঅ'পাৰ্ড কেট পোৱা যায়, গল্ডেন কেট, জাংগল কেট। তো এই গোটেইখিনি বস্তু মানে গোটেইকেইটা টাইপৰ বস্তু ইয়াত পোৱা যায়। It has the highest concentration of the দেওহাঁহ ইয়াত বহুত বেছি পৰিমাণে পোৱা যায় আৰু এইখনক কি বুলি জনা যায়? It is also known as the Amazon of the East বুলি এইখনক জনা যায়। ইয়াত গোটেইখনৰ আপোনালোকে লোকেশ্যন কেইটা আছে। এইখন আপোনালোকে ফটোখন দেখিছে। ইয়াত ৱাইল্ড লাইফ চেঞ্চুৰী আপোনালোকে লোকেশ্যন কেইটা দেখিবলৈ পাব আৰু যি নেশ্যনেল পাৰ্ক আছে, যেনেকৈ এতিয়া আমি ডিছকাছ কৰিলোঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক হৈ গ'ল, ইয়াতে আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, তাৰপিছত এইফালে মানস নেশ্যনেল পাৰ্ক। তো গোটেইকেইটা লোকেশ্যনখন এই ফটোখনত দিয়া হৈছে। ৱাইল্ড লাইফ চেঞ্চুৰী আপোনালোকে যদি পঢ়িছে তো ইয়াতো লোকেশ্যন কেইটা দিয়া আছে। দীপৰ বিল হৈ গ'ল ইয়াত বা চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, এই গোটেইখিনি কথা ইয়াত দিয়া আছে। তো ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা কওঁতে ইয়াত গোটেই লিষ্টখন ইয়াত মই দি দিছোঁ যে 17খন হয়নে? যে কোনখন ক'ত আছে, লোকেশ্যনটো আমি জানিব লাগিব আৰু তাৰ নামটো। বাকী এৰিয়াটো ইমান কথা নাই, কিন্তু লোকেশ্যনটো আমি জানিব লাগিব। যেনেকৈ আমচাং আছে কামৰূপত, বুঢ়া চাপৰি আছে শোণিতপুৰ, ভেৰাজান বৰজান তিনিচুকীয়াত আছে, বৰনদী আছে ওদালগুৰিত, তাৰপিছত বৰালি আছে কাছাৰত, আৰু চক্ৰশিলা আছে কোকৰাঝাৰ, দীপৰ বিল আছে কামৰূপত, তাৰপিছত ইষ্ট কাৰ্বি আংলং আছে কাৰ্বি আংলঙত, গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী কাৰ্বি আংলঙত আছে, হোলোঙাপাৰা যোৰহাট আছে যিখন গিবন বুলি কোৱা হয়, লাওখোৱা আছে নগাঁও, তাৰপিছত নামবৰ আছে কাৰ্বি আংলং, মৰাট লংৰি আছে কাৰ্বি আংলং, নামবৰ দৈগুৰাং আছে গোলাঘাটত, তাৰপিছত পবিতৰা আছে মৰিগাঁও, পানীদিহিং আছে শিৱসাগৰ আৰু সোণাই ৰূপাই আছে শোণিতপুৰ। চ' বাকী এৰিয়াকেইটা আপোনালোকে মনত নাথাকিলেও হ'ব, কিন্তু লোকেশ্যনকেইটা আপোনালোকে মনত ৰাখিব লাগিব। ইয়াৰ লগতে আৰু দুখন প্ৰপ'জ কৰা হৈছে যে সেইখনক কি কৰিব, ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ডিক্লেয়াৰ কৰিব। এইখন হৈছে বৰদৈবাম বেলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী যিখন লখিমপুৰ ধেমাজিত আছে, আৰু এখন হৈছে নৰ্থ কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী যিখন কাৰ্বি আংলঙত আছে। চ' এইখন আমি ৰিপৰ্টটো ক'ৰ পৰা পাইছোঁ, ষ্টেটিষ্টিকেল হেণ্ডবুক আছাম 2019, আৰু বেলেগ মিডিয়া ৰিপৰ্টৰ পৰা এই ৰিপৰ্টটো লোৱা হৈছে। একচুৱেলি এইটোতো এটা বুকৰ ৰিপৰ্ট, বুকখনে য'ৰ পৰা লৈছে সেইটো বস্তু ইয়াত মই কৈছোঁ। চ' ইয়াত আৰু কিছুমান আছে যে নৰ্থ বেংক ট্ৰিবিউটৰিজ আৰু চাউথ বেংক ট্ৰিবিউটৰিজ ৱাইল্ড লাইফ, যে সুবানচুৰি হৈ গ'ল, নোৱাদিহিং হৈ গ'ল, চিয়াং হৈ গ'ল। অলপ আগত আমি ডিছকাছ কৰিছিলোঁ, এইটো ৱাইল্ড লাইফ চেঞ্চুৰী নহয় বাৰু, কিন্তু অলপ আগত আমি ডিছকাছ কৰিছিলোঁ যে নৰ্থ বেংক ট্ৰিবিউটৰি কি হয় বা চাউথ বেংক ট্ৰিবিউটৰি কি হয় ব্ৰহ্মপুত্ৰৰ, সেইবিলাক বস্তু আমি ডিছকাছ কৰিছিলোঁ। চ' ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোৰ কাৰণে। মই যিমান পাৰোঁ আপোনালোকক শ্বৰ্ট ফৰ্মত মই ৰিভিজন কৰাবলৈ চেষ্টা কৰিলোঁ, যাতে আপোনালোকে পৰীক্ষা দিবলৈ যোৱাৰ এঘণ্টাৰ আগতে যদি ভিডিঅ'টো চাই যায়, তেতিয়াহ'লে কিছুমান ইনফৰ্মেশ্যন আপোনালোকৰ মনত থাকি যাব। আৰু ৰিভিজনটো এটা মাষ্ট, যদি আপোনালোকে ৰিভিজন নকৰে তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও বস্তু মনত নাৰাখিব। চ' আজি আমি ইমানখিনি ডিছকাছ কৰিলোঁ। আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট, টেক কেয়াৰ।